আজি আমি যিটো সিদ্ধান্ত ল'লোঁ, আমি অতি খৰতকীয়াভাৱে কেনেকৈ আমি মাটি দিব পাৰিম, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আজি সমগ্ৰ অসমত প্ৰপত্ৰখিনি বিতৰণ কৰিব আৰু তাৰে শুভাৰম্ভ কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত শুভাৰম্ভ কৰিব। আৰু সমগ্ৰ অসমৰ সকলো বাগিচাৰ লাইনত থকা আমাৰ বন্ধু বান্ধৱীসকলে তাত মাটিৰ পট্টাৰ কাৰণে প্ৰপত্ৰ পূৰণ কৰিব। আমাৰ চাৰ্কুল অফিচৰ মণ্ডল কানানগোসকলে তাত আপোনালোকক সহায় কৰি ডাক নম্বৰ আদি ভৰাই দিব আৰু ডিজিটেলি এইটো আপলোড কৰিব। কৰাৰ লগে লগে আমি চেষ্টা কৰিছোঁ এই 15-20 দিনৰ ভিতৰতে আমি পট্টা প্ৰথম দিয়া আৰম্ভ কৰিম, পট্টা দিয়া আৰম্ভ কৰিম আৰু পট্টা আপোনালোকে পাব। যেনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই যিটো কৈছে কেতিয়াও সেইটোত পিছ হুহকা নাই। আমাৰ বিভাগেও মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি সেই ধৰণে গোটেই কামত ব্ৰতী হৈছোঁ আৰু আমি তেনেধৰণে আমি এই কামখিনি আগবঢ়াই লৈ যাম।